কাইলৈ যেহেতু ৰাজ্যবাসীয়ে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব, যাৰ ফলত দেখা গৈছে মানকাচৰৰ আচলতে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা কেইবাশ লোক ইতিমধ্যে দেখা গৈছে মানকাচৰ যে বেপাৰ পাৰ্কখনত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। প্ৰথমতে যদি আমি পৰিৱেশ দেখুৱাম যে কেনেদৰে দেখা গৈছে আচলতে শ ভোটাৰ এনেদৰে আচলতে নদী পথেৰে সৰু সৰু যি ইঞ্জিন চালিত নাৱেৰে আচলতে নিজৰ নিজৰ যি ভোটাৰ কেন্দ্ৰ আছে এদিন আগতে যাব লগা হৈছে, কাৰণ যিহেতু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হোৱা এই মানকাচৰ সমষ্টিৰ নদী সেইফালে থকা 4খনকৈ যি আচলতে ভোটগ্ৰহণ কেন্দ্ৰ আছে, সেই কেন্দ্ৰত আচলতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে দেখা গৈছে শ ভোটাৰ এনেদৰে নিজে নদী পথেৰে সৰু সৰু ইঞ্জিন চালিত নাৱেৰে এনেদৰে যাত্ৰা কৰিব লগা হৈছে। এটা কথা ক'ব লাগিব যে পুৱাৰে ভাগৰ পৰা এই বেপাৰীপাৰা পাৰ্কখনত দেখা গৈছে আচলতে ভোটাৰসকলৰ ভিৰ, কাৰণ এই ভোটাৰসকলে আচলতে গৰাখহনীয়াত নিজৰ ভেটিগ্ৰস্ত হোৱাৰ বাবে সমষ্টিৰ বিভিন্ন ঠাইতে থাকিব লগা হৈছে। যিহেতু কাইলৈ ভোট, যাৰ বাবে দেখা গৈছে ভোটাৰসকলে এনেদৰে নিজৰ নিজৰ যি ভোটগ্ৰহণ কেন্দ্ৰত এদিন আগত যাব লগা হৈছে। ND24 দৰ্শকক আচলতে যি দৃশ্য দেখুৱাম যে কেনেদৰে দেখা গৈছে আচলতে ব্ৰহ্মপুত্ৰৰ এই মাজেদি আচলতে ভোটাৰসকলে এনেদৰে কোনো ধৰণৰ আচলতে ক'ব লাগিব যে লাইফ জেকেট নোহোৱাকৈ এনেদৰে দেখা গৈছে সৰু সৰু ইঞ্জিন চালিত নাৱত একেবাৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাৰণ এই সৰু সৰু নাৱেৰে আচলতে এই ভোটাৰসকলে নিজৰ নিজৰ যি আচলতে যি ভোটগ্ৰহণ কেন্দ্ৰ তাৰ ওচৰতে গৈ আজি নিশাখন কটাই আচলতে কালি পুৱাৰ পৰা নিজৰ নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু এটা কথা ক'ব লাগিব, যিহেতু প্ৰশাসনৰ ফালৰ পৰা যি আচলতে যি নিৰাপত্তাৰ ব্যৱস্থা কৰিছে, সেই নিৰাপত্তা জোৱানসকলক দেখা গৈছে এই পাৰ্কখনৰ পৰা আচলতে লাইফ জেকেট লৈ আচলতে নিজৰ নিজৰ যি ভোটিং যি চেণ্টাৰত যোৱা পৰিলক্ষিত হৈছে। আমাৰ তাত একাংশ ভোটাৰ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, ঘৰ ক'ত আপোনাৰ? আমাৰ কাটিৰালগা দ্বিতীয় খণ্ড। ক'ৰ পৰা আহিলে? আমি খাৰবন্ধা দোকান আছে আমাৰ, তাতে দোকান কৰোঁ বহুত দিনৰ পৰা। তাতে ভোট আছে, আমাৰ ঘৰ আছে তাতে। ভোট দিবৰ কাৰণে গৈ আছে? হা, ভোট দিবৰ কাৰণে চেলত যাম। ভয় লাগে নে? নাই, ভয় বহুত আগৰ পৰা যাই আছোঁ আমি, সৰুৰ পৰা আপ ডাউন কৰি আছোঁ না, সেইকাৰণে ভয় নালাগে আমাক। মানে ঘৰ আপোনাৰ তাত আপুনি ইয়াত আহে কাৰণ কি গৰাখহনীয়া নে কি আছিলে? গৰাখহনীয়াৰ কাৰণে, গৰাখহনীয়া নহ'লে আৰু ইয়াতে আহিম নেকি আমি? মানে এতিয়া গৰাখহনীয়াৰ কাৰণে আপুনি ইয়াত থাকে? হয়, ইয়াত থাকে, ইয়াত দোকান পাট কৰি খাওঁ আৰু। এনেকুৱা কিমান ভোটাৰ আছে এইফালে যে এইফালে? বহুত ভোটাৰ আছে, 300-400 মান আছে আৰু। এতিয়া ক'ত যাব? এতিয়া চৰত। কিয়? ভোট দিব? এই নাৱেৰে যাব ভয় লাগে নে নাই? ভয় লাগে। ভয় লাগে? মানে এতিয়া আপোনাৰ ঘৰ ক'ত? এতিয়া ঘৰ বাগাপাৰাত, আমাৰ ভোট তাতে। ভোট আকৌ নদীৰ ফালে কিয়? সেইফালে ঘৰ আছিল। এতিয়া তাত নাই? নাই, কিয়? তাতে ভাঙি লৈ গৈছোঁ। গৰাখহনীয়াৰ কাৰণে? গৰাখহনীয়াৰ কাৰণে। কিমান ভোটাৰ আছে আপোনাৰ আছে? আমাৰ চৰৰ আছে 750 মান আছে। ক'ৰ পৰা আহিলে? মই আহিলোঁ শিঙিমাৰীৰ পৰা। মই পৰহি আহিছিলোঁ, আজি ঘৰত যাবলৈ আহিছোঁ, কিন্তু আমাৰ নৌকাখন আগতে এৰি গৈছে। মোৰ ঘৰ হ'ল কালাইবাৰীৰ ওচৰত। আজি যাই আছোঁ, ভোট আছে, ইলেকশ্যন আছে, ভোট দিব যাই আছোঁ, কিন্তু টাইমতো নাহাৰ কাৰণে নৌকাখন এৰি গ'ল আমাক। ব্ৰহ্মপুত্ৰৰ মাজতে যাব লাগে। এতিয়া কিবা কিবি এটা ব্যৱস্থা কৰি দিব লাগিব, নিজে কৰিব লাগিব, কৰি কিনে যাব লাগিব আৰু কি আছে। ইমান কষ্ট কৰি কিয় যাব লগা হ'ল? ইলেকশ্যন এটা এনে দিনকাল খাৰাপ যাই আছে। আমাৰ ভোট দিয়াৰ সত্ত্বেও আমাৰ ডি পৰি আছে। আমি যদি ভোট দিব নোৱাৰোঁ তেনেহ'লে তো ডি পৰি যাব, এইটো কমন। সেইকাৰণে ঘৰত যোৱাটো আমাৰ ইয়াতে যি বিষয়াসকল আছে মানে কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব? দেখা গৈছে হয়, তাৰমানে এতিয়া গমেই পায় অসম বিধানসভা অহাকালি নিৰ্বাচন পোল ডেট, তো সেইকাৰণে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমাৰ চৰ এৰিয়াত যিখিনি ভোট কেন্দ্ৰ আছে এইখিনিক আমি অলৰেডি পলিং অফিচাৰবিলাকক পঠালোঁ আৰু পুলিচ পাৰ্চনবিলাকো পঠোৱা হ'ল। আমাৰ যিখিনি পৰিস্থিতি আছিল, লাইফ জেকেট, লাইফ বয় আৰু আমাৰ SDR টিম চব লগত লৈ আমি পঠাই দিলোঁ। দেখা গৈছে সৰু সৰু যেতিয়া নাওবোৰত একেবাৰে ভিৰ কৰা কোনো লাইফ জেকেটৰ ব্যৱস্থা নাই? নাই, এখেতৰতো লাইফ জেকেটৰ ব্যৱস্থা নাই। সেইটো এখেতে নিজাববীয়াকৈ যাই আছে, সেইটো আমাৰ প্ৰশাসনৰ পৰা একো কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।